নমস্কাৰ সকলোকে। আমি কেইদিনমান আগতে পৰিকল্পনা কৰিছিলোঁ যে মহানগৰীৰ ভিন্ন প্ৰান্তত থকা বাটে পথে থকা লোকসকলক আমি যিখিনি কাপোৰ সহযোগত বা যৌথ প্ৰচেষ্টাত আমি একগোট কৰিছিলোঁ সেই কাপোৰখিনি আমি তেওঁলোকৰ মাজত বিতৰণ কৰি দিম। সেই মৰ্মে আজি আমি প্ৰায় মোৰ যেন 300 মানুহৰ ওচৰত আমি এই সেৱাটো লৈ যাব পাৰিছোঁ বিনামূলীয়াকৈ। কিছু সংখ্যক তাৰে শাৰীৰিকভাৱে অক্ষম লোক আছিলে, কিছু সংখ্যক মানসিকভাৱে বিকাৰগ্ৰস্ত আছিলে, কিছু সংখ্যক বা সেই ফুটপাথত থাকিবলগীয়া জীৱনখিনিৰ কাষলৈ আমি এই সেৱাটো লৈ যাব পাৰিছোঁ। এই সকলৰ বাবে আপোনালোকৰ লগত ধন্যবাদ। আৰু আমাৰ লগত এই প্ৰচেষ্টাত বহুতো লোক আছে। এয়া কংকন দা, এয়া দীপুন দা, এয়া আমাৰ ৰাজশ্ৰী, এয়া প্ৰণৱ দা, এয়া আমাৰ ডেভিড দা, আৰু তেওঁলোকে এই প্ৰচেষ্টাটোৰ বিষয়ে এষাৰ নিজৰ অভিজ্ঞতা সঁচাকৈ মন ভাল লগা এটা অভিজ্ঞতা হ'ল আজি। ইয়াৰ লগতে আমি এই প্ৰচেষ্টাটো আগলৈ আগবঢ়াই নিম বুলি ভাবি আছোঁ। তাৰ বাবে আমি কেৱল কাপোৰৰ বাহিৰেও আৰু খাদ্য সামগ্ৰী বিতৰণ অলৰেডি আমি এবাৰ কৰিলোৱেই। নেক্সট অহা শনিবাৰেও তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম। তাৰ বাবে মই মোৰ দুজনী নিজৰে ভনী, সিহঁতে এটা আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোকলৈ ধন্যবাদ। বাকী আপোনালোকে এই খাদ্য সামগ্ৰী দিয়াৰ ক্ষেত্ৰতো কিবা এনেকুৱা এই উদ্দেশ্যে কিবা আগবঢ়াব খুজিলে আপোনালোকে বহুত কৰিছোঁ। আৰু এতিয়া বৰ্তমান আমি দি আহিলোঁ আৰু ভালে লাগিছে যে মানুহখিনিক আমি দিব পাৰিছোঁ কিবা এটা সৰু সাধাৰণ মানে এটা সামাজিক দায়িত্ব হিচাপে ধৰি লওক, আমি যিহেতু সমাজ এখনত থাকোঁ। আৰু বাকী আমাক ইয়াত ৰাইজে সহযোগ কৰিব পাৰে। আপোনালোকে যদি ইচ্ছুক হয় যে আমিও কিবা ধৰণৰ সহায় সহযোগ কৰোঁ, ধৰি লওক যেনেকুৱা ধৰণৰ হওক, তো আমি আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আজি আমি ৰাইজৰ সহযোগিতাত আপোনালোক সকলোৰে সহযোগিতাত বস্তুখিনি বিলালোঁ। কাপোৰ মাইকী মানুহৰ, তাৰপিছত সৰু ল'ৰা ছোৱালী, লগতে মতা মানুহৰ, আৰু আপোনালোকৰ সহযোগিতাত আগলৈও আগন্তুক দিনত যাতে আমি বস্তু বিলাব পাৰোঁ। আপোনালোকে আমাৰ নতুন পৰিকল্পনালৈ ৰাতিপুৱাই ওলালোঁ। ভাইটিসকলে মোকো লগ ধৰিলে। এই বিষয়টোত মই একদম নতুন, ভাল লাগিলে। ৰাতিপুৱা অলপ মানে দুখীয়া মানুহখিনিক কাপোৰ বিলালোঁ। কাপোৰবিলাক কালেকশ্যন তেওঁলোকেই কৰিছিলে। আমাৰ ফালৰ পৰাও যি দিয়া আছিলে, আমি খানাপাৰাৰ পৰা আমাৰ এইখিনি কি কয় পাণবজাৰলৈকে, এইখিনি কি কয় শুক্লেশ্বৰ ঘাটলৈকে আমি গ'লোঁ। মেইনলি শুক্লেশ্বৰ ঘাটতে গোটেইখিনি মানুহখিনি পালোঁ আৰু ৰেলৱে ষ্টেচনতো গ'লোঁ। তো আমি প্ৰথম আজি কাপোৰ কানি বিলালোঁ। তাৰ যোৱা সপ্তাহত আমি ভাত পানীৰো এটা আয়োজন কৰিছিলোঁ। এতিয়া কথাটো হ'ল যে আপোনালোকৰ যদি পুৰণা কাপোৰ চাপোৰ আছে বা যি আছে, কাপোৰ আছে, শাৰী আছে, যিখিনিয়ে আছে, আপোনালোকে আমি আপোনালোকৰ লগতো যোগাযোগ কৰিম আৰু আপোনালোকেও আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকক আমাৰ মোবাইল নম্বৰবিলাক দি দিয়া যাব। আৰু আমি অহা শনিবাৰে খানাপাৰাৰ পৰা শুক্লেশ্বৰ ঘাটলৈকে, পাৰিলে তাৰ আগলৈকে যদি আমাৰ ৰিকুৱাৰমেণ্ট ফুলফিল হয়, তো আমি খানা দিম বুলি ভাবিছোঁ। যিয়ে হওক আৰু মানে দাইল ভাত বা কণী এটাই হওক বা যিয়ে আছে, আৰু আপোনালোকে ইচ্ছা কৰিলে এইটোত জড়িত হ'ব পাৰে। আৰু মই আহ্বান জনাইছোঁ, খুব ভাল পাব। আৰু যদি অলপ দেৰি সময় উলিয়াই যদি আপোনালোকে কাম কাজখিনি কৰিব পাৰে, তো মই ভাবোঁ আপোনালোকেও নথৈ আনন্দিত হ'ব। আৰু ময়ো এইটো নতুন সন্থাত আজি গৈ সঁচাকৈ খুব ভাল লাগিল। মানে এইটো ক'ব নোৱাৰোঁ, এইটো এটা মানে বেলেগ ধৰণৰ এটা আৰাম পালোঁ। মানুহৰ যে ইমান অভাৱ আছে, মানে ওলাই গ'লেহে গম পায় ইমান অভাৱ আছে। তাতো অভিযোগো আছে। তথাপি আমি মানে তেওঁলোকক টকা পইচা দি আমি সহায় কৰা নাই, কিন্তু খোৱা বোৱা দি নেক্সট আমাৰ শনিবাৰে সেইটো প্ৰগ্ৰেম কৰিছোঁ। অহা শনিবাৰে আগষ্টৰ কি তাৰিখ হ'ব জানো, যিকোনো অহা শনিবাৰে ৰাতি 9টা বজাত আমি আৰম্ভ কৰিম। তো আপোনালোকে যদি পাৰে সহায় সহযোগিতা মই আহ্বান কৰিছোঁ। যদি আপোনালোকৰ সহায় সহযোগিতা আমাৰ কাৰণে মানে বহুমূলীয়া। প্ৰথমবাৰৰ বাবে সমূহীয়াকৈ মই আত্মজনৰ ওচৰলৈ গ'লোঁ। যিসকলৰ অভাৱ অভিযোগ আছে তেওঁলোকক আমি কিছুসংখ্যক বস্ত্ৰ দান কৰি আহিলোঁ। মনটো কিবা এটা প্ৰশান্তিৰে ভৰি পৰিছে। এই ব্যৱস্থাটোত মই সদায় আছোঁ। মই আৱেগিক মানুহ, খুব ভাল লাগিলে আজি। আৰু ভৱিষ্যতেও মানে সকলোৰে লগত মই সহযোগিতা কৰিম, আৰু সকলো ৰাইজে সহযোগিতা কৰক, তেতিয়া ভাল লাগিব। সকলো মানুহ আহি আমি কোনো ধৰণৰ মানুহ মানে প্ৰফেচনেল নহয়। আমি জাষ্ট বাই হাৰ্ট বস্তুবিলাক নটিচ কৰিছিলোঁ, এই গেপবিলাক নটিচ কৰিছিলোঁ, আৰু সেই গেপবিলাক নটিচ কৰি নিজাববীয়াকৈ মানে এই প্ৰচেষ্টাটো আৰম্ভ কৰিছিলোঁ। আৰু আজি এই প্ৰচেষ্টাটোত আমাৰ লগত ভালে সংখ্যক লোক জড়িত হৈছে। আৰু এই প্ৰচেষ্টাটো মানে নতুন নহয়। এই প্ৰচেষ্টাটো অলৰেডি আমাৰ লগত মানে ভালেখিনি মানুহ অলৰেডি 4-5 মাহ ধৰি কনষ্টেণ্টলি কাম কৰি আছে এজ এ ভলেণ্টিয়াৰ ছাৰ্ভিচ।
আৰু মেক্সিমাম মানুহে গুৱাহাটীত বসবাস কৰা মানে অনুদানো আগবঢ়াই আহিছে আৰু সেই সকলোবিলাক প্ৰচেষ্টা আজি আগুৱাই গৈছে আপোনালোকৰ সহায় আৰু সহযোগ তথা মানে যিটো মানে ছাপৰ্টৰ কাৰণে আগবাঢ়ি গৈছে আৰু আজি টাস্কটো খতম আৰু আমাৰ তাত এতিয়াও কাপোৰ পেণ্ডিং আছে এতিয়াও অলমষ্ট আমি মষ্ট প্ৰবেবলি এপ্ৰক্স 100 মান চুই দিব পাৰিম আমি এপ্ৰক্স 100 মান মানুহক আমি চুই দিব পাৰিম যদিও আমি দুজোৰকৈ হ'লেও দিওঁ আৰু লগতে অহা শনিবাৰলৈ কংকন দা তথা এই আমাৰ প্ৰণৱ দা দীপুন দা বা আমাৰ ৰাজশ্ৰী হওক বা এয়া ডেভিড দা হওক বা আৰু অন্যান্য যিসকল লোক এতিয়া মজুত নাই তেওঁলোকৰ সহযোগিতাত আমি 100জন মানুহক মানে এসাঁজ ভাত উপহাৰ দিবলৈ মানে পৰিকল্পনা কৰিছোঁ নিশাৰ সাঁজটো আৰু যদি আপোনালোকে এই কাউণ্টিংটো যদি নিজৰ ভৱিয়াকো যদি জড়িত হ'ব বিচাৰে যে এই কাউণ্টিংটো আৰু অকণমান বঢ়াই দিব লাগিছিলে মই 5জনৰ দিছোঁ কোনোবাই 10জনৰ দিছে বা তেনেকৈ যদি অকণমান কাউণ্টিংটো বঢ়াব বিচাৰিছে সেই শনিবাৰৰ আগতে আমাক যোগাযোগ কৰিব পাৰে এজ পাৰ ডেট আমি মানে সেই কাউণ্টিংটো আৰু বঢ়াই দিম ধন্যবাদ জয় অসম জয় অসম জয় অসম এয়া আমাৰ মানুহবিলাক জয় অসম ধন্যবাদ জয় অসম।